আজি অলপ দূৰত এখন বিয়া আছে, তুলনি বিয়া। তালৈ বুলি আমি সকলোৱে গাঁৱৰ ৰাইজে ওলাই গ'লোঁ। বিয়াখন আছিল খামাংপথা, তাতেই আছিল এখন তুলনি বিয়া। এতিয়া আমি গৈ আছোঁ, আজি যিহেতু বিয়াখন তুলিব। পাটৰ গাড়ীত যোৱা ইণ্টাৰেষ্টেই বেলেগ, দেখিছেনে? এইফালে গৈ আছোঁ আমি হাবিৰ মাজেৰে। আমাৰ মানে এইফালে বহুত জংঘল আছে। চাওক, গছ গছনি চাওক, কি ধুনীয়া ধুনীয়া গছ গছনি, ওখ পাখ, ইমান ধুনীয়া ধুনীয়া গছ গছনিবিলাক। আৰু দেখিছেনে, এইবিলাক মানে ৰাতি হ'লে হাতীও ওলায় দেই। ইয়াত বহুত হাতী ৰখি থাকে ৰাস্তাত। আৰু ইফালে গৈ থাকোঁতে হ'ল নহয় আমাৰ গাড়ীখন বেয়া। আৰু ইফালে দেখিছেনে, গাড়ীখন বেয়া হোৱা চাঞ্জতে এফালে তামোল চামোল খাই, মানে তামোল খুন্দি খাইছে কোনোবাই ৰিলচ বনাইছোঁ। আমি ৰিলচ বনোৱাত ব্যস্ত, মই ভিডিঅ' বনোৱাত ব্যস্ত। এইবোৰ কৰি মানে আকৌ এজন গায়কক লগ পালোঁ। এই ল'ৰাজন দেখিছেনে, এই ল'ৰাজনৰ নাম হ'ল চুটু। এই ল'ৰাজন আমাৰ এইপিনে মানে সদায় অহা যোৱা কৰে। তাৰপাছত আমি তাইক ৰখাই মেলি দুটামান গান গোৱালোঁ। এগিলাচ পানী খাই বোলে, পানী এগিলাচ আনি দিলোঁ ওচৰৰে মানুহ ঘৰৰ পৰা। পানী খাই লৈ আমি গান গোৱাবলৈ লৈ গ'লোঁ। এই ল'ৰাজনে বহু দিনৰ পৰাই তেওঁৰ জীৱনটো এনেকৈয়ে মানে চলাই আছে। কাৰোবাৰ পৰা 10 টকা পালেও, বা কোনোবাই কেতিয়াবা শাককে দিব অলপ, বা কোনোবাই কিবা খাবলৈ দিব, এনেকৈ মানে দুটামান গান গাব। জুবিনৰ হওক বা যাৰে হওক, মানে চকুৰে দেখি নাপায়, তথাপিও এনেকৈয়ে মানে গানবিলাক মানে কেনেকৈ মুখস্থ কৰে নাজানো, কিন্তু ওচৰত যদি বক্স চক্স বাজি থাকে, তেতিয়া মানে এওঁ গান শুনি এনেকৈ মানে মুখস্থ ৰাখে। আৰু বহুত আগৰ পৰা আমি এই ল'ৰাজন দেখি আহিছোঁ। আমি যেতিয়া সৰু আছিলোঁ তেতিয়াৰ পৰা আমি দেখি আহিছোঁ। আজি আকৌ লগ পাইছোঁ। ভৰিবোৰ চাওকচোন, খোজ কাঢ়িব পৰা নাই। সঁচাকৈ মানুহৰ জীৱনবোৰ যে কেনেকুৱা। এতিয়া আমি লৈ আহিছোঁ আমাৰ ওচৰত দুটামান গান গোৱাবলৈ, যিহেতু টাইম পাছ হ'ব লাগিব আৰু তাৰো কিবা এটা ওলাব। মানুহ আমি বহুতে আছিলোঁ, আৰু এইফালে গাড়ীখন মানে বেলেগ এখন আহিবৰ কাৰণে ৰৈ আছোঁ। আৰু এতিয়া গান দুটামান গাব, চাব দেই। দূৰত ভাবি নাভাবি হেৰি যাম, যালৈ জান মোৰ মোৰে জান, মই তোক নাপালে মই মৰি যাম। নাচি নাচি আহি নাচনি পখিলা, হাঁহি হাঁহি খালি বুকুৰে কলিজা, জানৈ দূৰত ভাবি নাভাবিবি হেৰি যাম, যালৈ জান মোৰ মোৰে জান, মই তোক নাপালে মই মৰি যাম। ভাল পালে পাতৰি যা পৰি যা, যুদ্ধ হ'ব যৌৱনৰে
যুদ্ধ হব যৌবনরে নাচি নাচি আহি নাচলে পখিলা হাহি হাহি খালি বুকুরে কলিজা জানই দূরত ভাবি না ভাবিবি এহরি জান জানই জান মুরমু রে জান মই তুক না পালে মই মরি জান হেক হয়ে গেল গানাটা। বা শেষ হৈ গ'ল, ভাল লাগিলে এবাৰ। আরেকটা গাই দেব। আৰু এটা গাই দিয়া। মাসলে গৈছিলুং এদৰি না পালুং ঘৰ লইয়া আহি মই নিম ভাত খাই দিলুং হেনো দিনে ধৰি মখা বহি খেলুং ভাঙা বহি খেলুং আনৰে চকুতে বেয়ালৰা হলুং মই কলেজতে গৈছিলুং ডাঙৰ মানুহ হলুং ঘৰ লইয়া আহি মই খেতিতে ধৰিলুং আকৌ এজনী ছোৱালী প্ৰেমতে পৰিলুং তাই হলে পেছল পাছতে গম পালুং হেনো দিনে ধৰি মখা বহি খেলুং ভাঙা বহি খেলুং আনৰে চকুতে বেয়ালৰা হলুং মই বজালে গৈছিলুং চালানি শাক দেখিলুং বড় বুঢ়ে কিয়া গুটলিয়া আনিলুং আকৌ নতুনকৈ জীৱনৰ পাতুলি মেলিলুং। খতম হৈ গ'ল গানাটা। দুটা খতম হৈ গ'ল, ভাল লাগিলে এবাৰ। মোহন কেনেকৈ ধৰিবা দাপোন ভাঙি গলে পেলাই দিবা পিছে মন ভাঙিলে বুলি মোৰে মৰমী পেলাই দিব জানো পাৰিবা ভৰি পিছল খালে খামু শিবা পিছলা মন কেনেকৈ ধৰিবা দাপোন ভাঙি গলে পেলাই দিবা পিছে মন ভাঙিলে বুলি মোৰে মৰমী পেলাই দিব জানো পাৰিবা পিছে মন ভাঙিলে বুলি মোৰে মৰমী পেলাই দিব জানো পাৰিবা সাগৰি হিচি বোলে পাৰে। এই ল'ৰাজনক বিদায় দি আমি আকৌ আহিলোঁ ইফালে গাড়ীত উঠিবলৈ। গাড়ী মানে পাই গ'লহি আৰু আমি ইফালে বিয়া ঘৰ পাবলৈ হৈছেগৈ আৰু ইফালে বেলেগ এখন গাড়ীত আহি আমি উঠি ল'লোঁ আৰু ইফালে গৈ আছোঁ এতিয়া বিয়ালৈ বুলি আকৌ মানে জাৰ্ণিটো আৰম্ভ কৰিছোঁ। বহুত টাইম ৰ'লোঁ তাত, 1 ঘণ্টামানৰ ওচৰা-ওচৰি ৰ'লোঁ। এই ল'ৰাজনৰ কথা কৈছোঁ, ল'ৰাজন যদি পাৰে আপোনালোকে কোনোবাই যদি সহায় কৰে, তেওঁৰ ঘৰ পুলিবাৰীত আছে। আৰু আমিও ইতিমধ্যে বিয়া পাই গ'লোহি আৰু বিয়াৰ কিছুমান নিয়মো দেখাই দিছোঁ। এইফালে আশীৰ্বাদ দিছে, আমি সকলোৱে মিলি দিছোঁ, আশীৰ্বাদ দিয়া হৈছে আৰু তাৰ পাছত কইনাজনী লৈ যোৱা হ'ব ৰভাতলিলৈ। ৰভাতলিত সজাই মেলি আকৌ নিব লাগিব সেৱা ল'বলৈ। এইফালে চাওক কইনা ৰেডি হৈ গ'ল আৰু এতিয়া কিবা কিবি নিয়ম অলপ আছে কৰি ল'ব, তাৰপাছত লৈ যাব ৰভাতলিলৈ। ৰভালৈ নিয়াৰ পাছত প্ৰেজেণ্ট দিব আৰু এইবিলাক কৰাৰ পাছতেই কইনাক নিয়া হ'ব বুঢ়া মানুহৰ খোলালৈ। এয়া কইনা আহি ৰেডি ৰভাতলিত। আৰু দেখিছেনে এয়া ক'লাকৈ যে চাদৰখন মেৰিয়াই দিছে, এইখন চাদৰ বুলি নকয় দেই, এইখন কয় কলীয়া ৰিহা। এইখন মেৰিয়াই মেলি ধুনীয়াকৈ সজাই দিব, তাৰপাছত এখন কাপোৰ দিব। সেই এনেকৈয়ে মানে ধুনীয়াকৈ সজাই মেলি কইনাজনীক আজি নিয়মটো শেষ কৰি দিব। আজি মানে নিয়মখিনি শেষ কৰি মেলি দেখিছেনে এনেকুৱা ধৰণে নিয়ম কৰিছে। এইটো মানে উৰণিটো দি দিব লাগে এইখন চাদৰখন কুচাই দিছে যিহেতু বহিবৰ কাৰণে অসুবিধা হ'ব। আৰু এইফালে দেখিছেনে কইনা কোলা বুলি কয়, কইনা কোলা লৈছে। এইজনী হ'ল মাক, কইনাৰ মাক।
আৰু এতিয়া কইনা কোলা ল'ব। অলপ ধেমালি ধুমুলা কৰা হয় ইয়াতে। এইটো বোলে নাতিয়েক। চাওক কইনা কোলা কেনেকৈ লৈছে। আমাৰ এনেকুৱাই নিয়মবিলাক। কইনাৰ মাকজনী চাওক অলপ লাজো লাগিছে তাৰ, লাজ কৰিছে। আৰু এতিয়া কইনা কোলা লোৱাৰ পাছতেই দুলনিখন দিব। দুলনিখন মানে জঙাই বোলে দাঢ়ি ফুৰিছে। এফালে দিছে টেকেলিৰ পানী। বহুতখিনি নিয়ম থাকে। প্ৰত্যেকটো নিয়মে মই দেখাই দিয়া নাই, কিন্তু মানে যিখিনি পাৰিছোঁ দেখাই দিছোঁ। যিহেতু কইনাজনী ওচৰতে বহি আছিলোঁ, সেইটো কাৰণে অলপ মানে নিয়মখিনি কেনেকুৱাকৈ কৰে দেখাই দিলোঁ আৰু দেখাবলৈ চেষ্টা কৰিলোঁ। আৰু চাবচোন এতিয়া অলপ পাছতে কইনা মাকক মানে এফালে কিবাকিবি জাকৈ জুলুকি এইখিনি পিন্ধাই দিব। মানে এইবোৰ মানে তেওঁলোকৰ নিয়ম, আৰু মানে এইখিনিয়ে মানে তেওঁলোকৰ নিয়মৰ ভিতৰত পৰে। আৰু যিখিনি পৰে, আৰু এইফালে দেখিছেনে এইজনী দিলে নহয় জাকৈ জুলুকি চাহপাতৰ বে কি এইসোপা পিন্ধাই দিছে। এইবোৰ মানে অলপ জমনি কৰে সেই তুলনীয়া বিয়াৰ দিনাখন। আমাৰ নিয়মবোৰ এনেকুৱাই। আৰু এইফালে গাই আছে খেৰী গাই আছে। এইফালে মটন খুজিছে, মানে মামীহঁতক আমৈহঁতক সকলোকে মটন খুজিছে। আৰু এইফালে দুলনি টেকেলি বহি আছে ধুনীয়াকৈ। এইফালে আলহীবোৰ চাওক। আৰু এইফালে ভাত খোৱাৰ খোলা। এইফালে মানুহবোৰ ধুনীয়াকৈ সকলোৱে বহি আছে। এফালে চক গুটি খাইছে কোনোবাই, এফালে কোনোবাই প্ৰেজেণ্ট দিছে, কোনোবাই মানে প্ৰেজেণ্ট বখলি আছে। এইবোৰে আৰু বিয়া বুলি ক'লে এখন তুলনি বিয়াত সাধাৰণতে এনেকুৱাই হয়। আৰু এফালে আমি আহি গ'লোঁ ভাত খাবলৈ। যিহেতু আমাৰ ঘৰ অলপ দূৰ, সেইটো কাৰণে মানে ঘৰত গুচি যাব লাগিব। সেইটো কাৰণে আমি ভাত পানী খাই লৈছোঁ। আৰু এইফালে এতিয়া আমি আহিব হ'বই আৰু ঘৰলৈ। আৰু অহাৰ আগতে কেইটামান ৰিলচ বনোৱাটোতো মেইন। কেইটামান ৰিলচ বনালোঁ, তাৰপাছত এতিয়া ঘৰলৈ আহিলোঁ। ভিডিঅ'টি যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলোঁ। আজিলৈ বাই বাই।